Hello everyone, welcome you all to the Crystal Clear by DB sir. So আজি আমি লৈ আহিছো আমাৰ এলকহল ফিনল আৰু ইথাৰ চেপ্টাৰটোৰ PVSC ৰ কোৱেশ্চনছ খিনি ঠিক আছে আৰু ইয়াতে মই ইনক্লুড কৰিছো লাষ্ট দুটা বছৰৰ 2024 and 2023 ওকে আৰু অলৰেডি আমি চেপ্টাৰ ৱাইজ আহি আছিলো গতিকে নাও মই হাতত লৈছো এলকহল ফিনল এণ্ড ইথাৰ সো আশা কৰো তোমালোকে আগৰ PYQs খিনি চাইছা আৰু PYQs খিনি চালে কি হ'ব যে তোমালোকে এটা আইডিয়া পাবা যে চেপ্টাৰটোৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন সেট কৰা হৈছে ঠিক আছে এনেইটো যধে মধে পঢ়ি লাভ নাই গতিকে তোমালোকে গম পাব লাগিব যে কোৱেশ্চনৰ পেটাৰ্নটো কেনেকুৱা হয় আমাৰ বৰ্ডৰ হয় গতিকে কোৱেশ্চনৰ পেটাৰ্নটো যদি তুমি বুজি নোপোৱা তেতিয়াহ'লে এনেই পঢ়ি লাভ নাই ঠিক আছে গতিকে সেইকাৰণে তোমালোকক কৈছো যে ভালকে চেপ্টাৰটো থিয়ৰি পঢ়া দেন PYQs চোৱা PYQs চালে তুমি গম পাবা যে কি পঢ়িব লাগে কি পঢ়িব নালাগিব কোনটো ইম্পৰ্টেন্ট নহয় ঠিক আছে অন্যথা কিছুমান বস্তু পঢ়ি আননেচেচাৰিলি টাইম বৰবাদ কৰিবলৈ দৰকাৰ নাই অলপমান স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আৰু স্মাৰ্ট ৱৰ্ক এনেকে কৰিব লাগিব ঠিক আছে গতিকে আহা দিন আমি ষ্টাৰ্ট কৰিছো আজিৰ এই ক্লাছটো ঠিক আছে ওকে সো আজিৰ এই ক্লাছটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো মই লৈছো তোমালোকৰ লগত ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা ড্ৰ দ্য ষ্ট্ৰাকচাৰ অফ অল আইচোমাৰিক এলকহলছ অফ মলিকুলাৰ ফৰ্মুলা C5H12O এণ্ড গিভ দেয়াৰ IUPAC নেম গতিকে C5H12O ৰ যোনটো আইচোমাৰিক অল আইচোমাৰিক এলকহলছ মানে তাৰ একচুৱেলি আইচোমাৰ বনাব দিছে এই ফৰ্মুলাটো আৰু তাৰ IUPAC নেম কেইটা লিখিব দিছে গতিকে মই C5H12O ৰ C5H12O ৰ আইচোমাৰ্ছ বিলাক কি হ'ব প্ৰথমটো চাই লোৱা ওকে লিখি দিছো মই তোমালোকে নোট ডাউন কৰি যাবা লগে লগে CH3 CH2 পাঁচটা কাৰ্বন আছে ন CH2 CH2 CH2OH হয় পেন্টেন 1 অল ঠিক আছে এইটোৰ নাম কি আহিব পেন্টেন 1 অল 3 4 5 পাঁচটা আছে হয় তাৰমানে এইটো কি আহিব তোমাৰ IUPAC নেম কি আহিব পেন্টেন 1 অল ঠিক আছে দুই নম্বৰটোলৈ আহো দুই নম্বৰটো কি আহিব তোমাৰ CH3 CH2 দেন আহি গ'ল CH2 তাৰপিছত আহি গ'ল CH ইয়াতে এবাৰ weights দি দিয়া দেন আহি গ'ল এইটো CH3 এইটোৰ নাম কি আহিব তেতিয়াহ'লে এইটোৰ নাম কি আহিব পেন্টেন 2 অল দুই নম্বৰ পজিশ্যনত আহিব এইটো 1 নম্বৰ কাৰ্বন এইটো 2 নম্বৰ কাৰ্বন এইটো 3 নম্বৰ কাৰ্বন এইটো 4 নম্বৰ কাৰ্বন এইটো 5 নম্বৰ কাৰ্বন ঠিক তেনেকে এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 ওকে নাও আহি যাওঁ 3 নম্বৰ ষ্ট্ৰাকচাৰত 3 নম্বৰটো চাবা চিৰিয়েলি আহি আছো প্ৰথমে 2 নম্বৰত দিলো এবাৰ 3 নম্বৰত আহিব বিকজ চেইনটোতো দীঘল হয় ন গতিকে এইটো কি আহিব OH আহি গ'ল দেন কি আহিব CH2 তাৰপিছত কি আহিব CH3 নাও এইটো কিমান আহিব এইটোৰ IUPAC নেম কি আহিব পেন্টেন 3 অল ঠিক আছে ওকে নাও 4 নম্বৰত আহিছো 4 নম্বৰত কি আহিব হ'ব 4 নম্বৰত চাবা তুমি 4 নম্বৰত CH3 CH2 CH2 হৈছে CH2 নিদিও CH3 CH2 CH আৰু এইখিনিতে মই এটা CH3 লগাই দিম হ'ল দেন CH2OH হ'ল এইটোৰ নাম কি আহিব এইটোৰ নাম কি আহিব চাবা এইটো আইচোমাৰ বনাই আছো ন এইটোৰ নাম আহিব কি এইটো 1 নম্বৰ কাৰ্বন এইটো 2 নম্বৰ কাৰ্বন এইটো 3 নম্বৰ কাৰ্বন এইটো 4 নম্বৰ কাৰ্বন তাৰমানে তুমি ইয়াত লিখিব পাৰিবা 2 মিথাইল IUPAC নেম 2 মিথাইল বিউটেন 1 অল ঠিক আছে দিস ইজ আনাদাৰ নেম 5 নম্বৰ ষ্ট্ৰাকচাৰ এটা বনিব 5 নম্বৰ ষ্ট্ৰাকচাৰটো কি বনিব 5 নম্বৰটো চাবা CH3 CH2 হ'ব দেন আহি গ'ল তোমাৰ C ওকে দেন চাবা C এফালে দিও CH3 এটা এফালে দিও OH এটা এফালে দিও CH3 এটা হ'ল তেতিয়াহ'লে ইয়াৰ নাম কি আহিব তেতিয়াহ'লে OH2 মই এইখিনিতো দিব পাৰিম OH2 মই এইখিনি দি দিওঁ বিকজ এইটো মেইন চেইন হিচাপে মই কনচিডাৰ কৰি ল'ম তেতিয়া হ'ল তেতিয়াহ'লে নাম্বাৰিং কোনটো চাইডৰ পৰা হ'ব হ'ল কি আহিব নাম ইয়াৰ নামটো কি আহিব ক'বা তোমালোকে ইয়াৰ নামটো আহিব এফালৰ পৰা 1 এফালৰ পৰা 2 এফালৰ পৰা 3 এফালৰ পৰা 4 যিহেতু ফাংচনেল গ্ৰুপ আৰু সাবষ্টিটুয়েন্ট ওচৰতে পাইছো সেইটো কাৰণে এফালৰ পৰা আমি লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইডৰ পৰা গৈছো গতিকে 2 মিথাইল হৈছে বিউটেন 2 মিথাইল বিউটেন 2 অল গতিকে আমি এটা অৰ্ডাৰত আহি আছো 2 মিথাইল বিউটেন 2 অল ঠিক আছে আৰু আছে ইয়াৰ আৰু আহিব আইচোমাৰ ঠিক আছে এতিয়া আইচোমাৰ টোটেল কিমানটা আছে এইটো আমি উলিয়াব নোৱাৰো ক্যালকুলেট কৰি ঠিক আছে গতিকে তোমাৰ অপচন একো নাই তোমাৰ অপচন হৈছে যে তাক তুমি ডিফাৰেন্ট যিমানটা এৰেঞ্জমেন্ট বনাব পাৰা তুমি বনাই গৈ থাকা হ'ল ওকে 5 নম্বৰ বনালো
দেন আহি গ'ল 6 নম্বৰটো 6 নম্বৰটোলৈ আহোঁ 6 নম্বৰটো কি আহিব তোমাৰ এইটো বনো CH3 CH ইফালে এটা CH3 গ্ৰুপ লগাই দিয়া হ'ল দেন আহি গ'ল CH2 হ'ল দেন আহি গ'ল CH2OH ইয়াতে 5টা কাৰ্বন আছে তেতিয়াহ'লে ইয়াৰ নাম কি আহিব ইয়াৰ নামটো কি আহিব এইটো 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন তাৰমানে এইটো আহিব 3 মিথাইল বিউটেন 3 methyl butane 1 all ঠিক আছে this is the IUPAC name 6 নম্বৰ হ'ল 7 নম্বৰ আহা 7 নম্বৰ আহিব আৰু এটা কি আহিব চোৱা CH3 C ওপৰ ফালে এটা CH3 আহিব তলৰ ফালে এটা CH3 আহিব দেন আহিব তোমাৰ CH2 তাৰ পিছত আহিব OH গতিকে এইটো 1 নম্বৰ কাৰ্বন এইটো 2 নম্বৰ কাৰ্বন এইটো 3 নম্বৰ কাৰ্বন ঠিক আছে গতিকে ইয়াৰ নাম নেমিং কি আহিব 2,2 ডাইমিথাইল 2,2 ডাইমিথাইল প্ৰপেন মেইন চেইন এবাৰ তিনটা আহি গ'ল প্ৰপেন 1 অল ঠিক আছে নেক্সট লাষ্ট এটা আহিব 8 নম্বৰ আৰু আহিব জানো আৰু 7 নম্বৰ মেবি অল পসিবল কেইটা হৈ গ'ল চাগে গোটেইকেইটা অলমোষ্ট হৈ গৈছে চাগে হয় গোটেইকেইটা অলমোষ্ট হৈ গৈছে নাই আৰু এটা আছে CH3 CH এইটো আহিব CH3 এটা ইয়াত দেন আহি গ'ল C ইফালে আহিব OH মানে এইখিনিতে H আছে দেন ইফালে আহি গ'ল CH3 হ'ল এইটোৰ নাম কি আহিব এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ হ'ল নাম কি আহিব 3 মিথাইল butane 2 all ঠিক আছে these are the isomers of this compound I think বুজি পালা ধুনীয়াকে ক্লিয়াৰ কৰি দিছো কিমানটা আইসোমাৰ হ'ব পাৰে ইয়াতকে আৰু আইসোমাৰ হ'ব নে তুমি নিজে চাব পাৰা ইয়াতকে আৰু তুমি পসিবল ষ্ট্ৰাকচাৰ বনাব নোৱাৰা এবাৰ নিজে ট্ৰাই কৰি চাবা তুমি চাবা 8টাতকে ওপৰত আৰু ইয়াত নহয় গতিকে এইটো কিমান মাৰ্ক দিছে 3 নম্বৰ দিছে ডেফিনেটলি ইয়াতে নম্বৰ পাবা তোমালোকে বিকজ 8টা তোমাৰ আইসোমাৰে আহিছে লগতে নাম গতিকে 3 মাৰ্কস দি দিছে গতিকে এইটো নকৰিলে আকৌ তুমি পিছৰটো কৰিব পাৰা গতিকে পিছৰটোত কি আছে ৰিঅ্যাকশনস আছে চোৱা পিছৰটোত ৰিঅ্যাকশনস আছে গতিকে ৰিঅ্যাকশনস খিনি কেনেকৈ কৰিম চোৱা আমি কি দিছে ৰিঅ্যাকশনত যে give the structure and IUPAC names of the products expected from the following reaction catalytic reduction of butanol catalytic reduction কৰিছো 1 number answer butanol catalytic reduction হল catalytic reduction যদি butanol কৰো butanol মানে এইটো CH3 CH2 methane ethane propane butanol তাৰ মানে এইটো aldehyde L মানে কি aldehyde catalytic reduction কৰা যিকোনো catalyst দি দিয়া H2 দি পেলাই নিকেল দি দিয়া প্লাটিনাম দি দিয়া তোমাৰ ইচ্ছা যি দিয়া এতিয়া এটা বস্তু মনত ৰাখিবা যে aldehydeৰ যেতিয়া তুমি ৰিডাকশন কৰা ন aldehydeৰ ৰিডাকশনত সদায় তুমি পাবা কি aldehydeৰ ৰিডাকশনত তুমি পাবা সদায় এটা এলকহল কি পাবা সদায় এটা এলকহল ৰিডাকশন মানে কি এডিশন অফ হাইড্ৰোজেন ওকে এডিশন অফ হাইড্ৰোজেন গতিকে ইয়াতে কাৰ্বনৰ ডাবল বন্ড ভাঙি পেলাই অক্সিজেনৰ লগত এটা হাইড্ৰোজেন এড হ'ব আৰু ইফালে কাৰ্বনৰ লগত এটা হাইড্ৰোজেন এড হ'ব ঠিক আছে ওকে তেতিয়াহ'লে ইয়াৰ নামটো কি আহি গ'ল এইটোৰ নাম কি আহিব বিউটানেল এইটোৰ নাম আহি গ'ল বিউটানেল আৰু ইয়াৰ নামটো কি আহি গ'ল বিউটেন 1 অল IUPAC নেম বিউটেন 1 অল ঠিক আছে হৈ গ'ল ঠিক আছে নেক্সট 2 নম্বৰলৈ যাও 2 নম্বৰ চাবা তোমালোকে 2 নম্বৰটোত যদি যোৱা 2 নম্বৰটো কি দিছে হাইড্ৰেশ্যন অফ প্ৰপিন ইন দা প্ৰেজেন্স অফ ডাইলুট সালফিউৰিক এসিড গতিকে হাইড্ৰেশ্যন অফ প্ৰপিন মানে এইটো CH3 CH ডাবল বন্ড CH2 হল ইয়াক হাইড্ৰেশ্যন কৰা হৈছে মানে ওয়াটাৰ দিয়া হৈছে ইন দা প্ৰেজেন্স অফ H2SO4 হল তেতিয়াহ'লে এইটো একদম তোমালোকে দেখিয়া আছে এইটো মাৰ্কভ নিকভৰ এডিশন হ'ব মানে ওয়াটাৰৰ পৰা কি পাম ওয়াটাৰৰ পৰা H+ পাম আৰু OH- পাম গতিকে ওয়াটাৰৰ পৰা H+ আৰু OH- এতিয়া according to মাৰ্কভ নিকভ rule কি হয় negative part goes to that carbon atom which contains less number of hydrogen atom মানে এইটো হয় তাৰমানে তেতিয়াহ'লে তুমি এনেকুৱা এটা প্ৰডাক্ট পাবা চোৱা CH3CH ইয়াতে কি আহিব OH পাৰ্টটো আহিব আৰু বাকি যোনটো CH2 আছে ইয়াৰ লগতে এক্সট্ৰা হাইড্ৰোজেনটো গুচি যাব তাৰমানে তেতিয়াহ'লে ইয়াৰ নাম কি আহিব IUPAC ইয়াৰ IUPAC নেম আহিব প্ৰপেন ইয়াৰ IUPAC নেম আহিব প্ৰপেন 2 অল ঠিক আছে প্ৰপেন 2 অল ইয়াতে নেমিং নাম্বাৰিং ইফালৰ পৰা আহিব 1 2 3 4 যোনফালৰ পৰা ফাংচনেলটোৰ ওচৰতে পাম ইফালৰ পৰাই যাবা ইফালৰ পৰা গ'লেতো 2 নম্বৰতে পাম গতিকে যিকোনো এটা ফলো কৰিলেও ঠিক আছে 3 নম্বৰটোলৈ আহো 3 নম্বৰটো কিনো কৈছে মোক চাও
3 নম্বৰত কৈছে reaction of propanone with methyl magnesium bromide followed by hydrolysis ঠিক আছে গতিকে reaction of propanone মানে এটা কিটোন হয় এটো মই এটো স্লাইডত নাতিব গতিকে মই নেক্সট স্লাইডত কৰিছো 3 নম্বৰটো reaction of propanone মানে এটো মিথেন কার্বন ডাবল বন্ড ও এটো reaction of propanone with methyl magnesium bromide CH3 MgBr CH3 কার্বন নেগেটিভ হয় MgBr পজিটিভ হয় এই কার্বনিল গ্রুপটো এনেকে ভাঙিব অক্সিজেনে নেগেটিভ চার্জ পাব কার্বনে পজিটিভ চার্জ পাব গতিকে নেগেটিভ এলকাইল গ্রুপটো গৈ কার্বনক অ্যাটাক কৰিব আৰু নেগেটিভ অক্সিজেনটো আহি পেলাই MgBr ক ল'ব তাৰ মানে তেতিয়া হলে তুমি কি পাবা ইয়াতে CH3 এটা প্ৰথমে এডাক্ট পাবা এটো এটা এডাক্ট হয় MgBr ঠিক আছে এডাক্ট হয় নেক্সট আহি গল এফালে CH3 এটা আৰু এফালেটো অলৰেডি CH3 এটা আছিলেই ওকে নাও দিস ইজ এন এডাক্ট মানে এটো ইন্টারমিডিয়েটৰ নিচিনা হয় মানে মধ্যাৱস্থা এটা নেক্সট যদি তুমি ইয়াক হাইড্ৰোলাইসিস কৰা ওয়াটাৰ দি দিয়া ওয়াটাৰ দিলে কি হ'ব এই বন্ডটো ব্ৰেক হ'ব ইয়াৰ এই বন্ডটো ব্ৰেক হলে ওয়াটাৰৰ পৰা যোনটো H+ ৰিলিজ হ'ব সেই H+ আৰু OH- H+ টো গৈ পেলাই অক্সিজেনৰ লগত লাগিব মানে অক্সিজেন নেগেটিভ হ'ব এটো প্লাস পজিটিভ হ'ব গতিকে অক্সিজেনে এই প্ৰটনটোক এটেক কৰিব আৰু MgBr এ OH টোক লৈ যাব তাৰ মানে তোমাৰ তাত এনেকুৱা এটা প্ৰডাক্ট আহিব চোৱা CH3 COH CH3 আৰু তলৰ ফালে কি আহিব CH3 মানে তুমি যদি নাম্বাৰিং কৰা এটো 1 এটো 2 এটো 3 তাৰ মানে কি আহিব 2 মিথাইল প্ৰপেন টু অল আইইউপিএসি নেম কি আহিব 2 মিথাইল প্ৰপেন 2 মিথাইল প্ৰপেন টু অল ঠিক আছে আৰু ইয়াৰ লগতে সাইড প্ৰডাক্ট যোনটো আহিব এটো কি আহিব MgOHBr ইজ দ্যাট ওকে ইয়েস আই থিংক বুজিব পাৰিছা তোমালোকে ইজি আছিলে বেছি টান নহয় হল গতিকে এটো আছিলে তোমাৰ হয় গতিকে এইকেইটা কোৱেশ্চন আমাৰ সলভ হৈ গল মানে আমি 6 নম্বৰ সলভ কৰিলো অলৰেডি হল ওকে ইজি হয় অলপ ভালকে মনোযোগেৰে চালেই হল বস্তুবিলাক তোমালোকে ইজি হয় বিলা ওকে ইজি হয় ঠিক আছে নাও নেক্সট পাতি লোৱা ধুনীয়াকে তোমালোকে হৈছে পাতি লোৱা ধুনীয়াকে নেক্সটত আহিবা নেক্সট আহা নেক্সট কুৱেশ্যনলৈ গৈছো মই নেক্সট কুৱেশ্যন চোৱা অৰ্থোনাইট্ৰফিনলছ আৰ মোৰ এচিডিক দেন ফিনল কিয় হয় সুধিছে ওকে ঠিক আছে চাও অৰ্থোনাইট্ৰফিনলছ মিন্স এইটো অৰ্থোনাইট্ৰফিনলছ মানে কিটো গমেই পাইছা তোমালোকে ফিনল মানে কি বেনজিন ৰিং আছে লগত ওয়েটছ এটা আছে অৰ্থোনাইট্ৰফিনল মানে অৰ্থ পজিশনত নাইট্ৰ গ্ৰুপ এটা লগাই দিয়া আছে হয় দিস ইজ অৰ্থোনাইট্ৰফিনল এতিয়া এচিডিক নেচাৰৰ তুমি এটা বস্তু মনত ৰাখিবা যে সদায় সদায় অলৱেজ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ঠিক আছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ decreases the acidic এগুলা কি কনসেপ্ট always decreases the acidic strength but electron withdrawing group increases the acidic strength একেটাই তোমাৰ কাৰণে ব্ৰহ্মাস্ত্ৰ হয় একেটা যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে তুমি ইজিলি আনসাৰটো পাই যাবা কেনেকে কৰিবা এতিয়া আনসাৰটো চোৱা ইয়াতে অৰ্থোনাইট্ৰফিনল মানে নাইট্ৰ গ্ৰুপটো ফিনলৰ OH এই 1 নম্বৰ মানে 2 নম্বৰ পজিশনতে লাগি আছে এতিয়া তুমি চাব পাৰা যে এই নাইট্ৰ গ্ৰুপ ইজ এন ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ নাইট্ৰ গ্ৰুপটো কি গ্ৰুপ হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ EWG বুলি মই কৈছো ই ইলেক্ট্ৰন যদি উইথড্ৰ কৰে তেতিয়াহ'লে ই আলটিমেটলি ইলেক্ট্ৰন উইথড্ৰ কৰিব এইটো কাৰ্বনৰ পৰা প্ৰথম দেন এইটো কাৰ্বনে প্ৰেছাৰ পাই পেলাই কাৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব এইটো কাৰ্বনৰ পৰা উইথড্ৰ কৰিব এই কাৰ্বনটো আকৌ কাৰ পৰা উইথড্ৰ কৰিব অক্সিজেনৰ পৰা উইথড্ৰ কৰিব অক্সিজেনে আকৌ প্ৰেছাৰ ফিল কৰি পেলাই কাৰ পৰা উইথড্ৰ কৰিব অক্সিজেনে প্ৰেছাৰ ফিল কৰি পেলাই হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব তাৰমানে তেতিয়াহ'লে অক্সিজেনে হাইড্ৰোজেনৰ পৰা যদি ইলেক্ট্ৰনটো উইথড্ৰ কৰি লয় তেতিয়াহ'লে হাইড্ৰোজেনটো ইজিলি ইয়াৰ পৰা ৰিমুভ হৈ যাব পাৰিব আৰু যদি ইজিলি হাইড্ৰোজেন ৰিমুভ হৈ গৈ আছে তেতিয়াহ'লে দিস কুড বি মোৰ এচিডিক এইটো কনসেপ্ট হয় নাই সেইকাৰণে কৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইনক্ৰিজেস দা এচিডিক স্ট্ৰেংথ ওকে গতিকে তুমি লিখিলে কি লিখিব পাৰিবা যদি লিখিবলৈ মন কৰা কি লিখিব পাৰিবা তুমি in orthonitrophenol nitro group decreases nitro group withdraws বুলি লিখিম মই withdraws nitro group withdraws the electron density
আলটিমেটলি ইলেক্ট্ৰন টানি আছে ন, সেইকাৰণে ডেনচিটি কমিব। withdraws the electron density from the phenolic group which this withdraw helps to break the OH bond easily so that hydrogen ion H plus ion মানে H plus ion can be easily removed which gives the acidic nature of phenol হৈছে গতিকে এইটো লিখি দিবা ধুনীয়াকে হৈ যাব ওকে ঠিক আছে এইটো ফার্স্ট কোয়েশ্চন আনসার নেক্সট কোয়েশ্চন আনসার চোৱা ইথানল has higher boiling point than that of the methoxymethane চোৱা বি নম্বৰ আনসারটো সিম্পল আনসার এইবিলাক সব সিম্পল আনসার হয় চোৱা কিহৰ কথা কৈছে ইথানল ইথানল মানে এইটো CH3 ইংটো অকমান বহাই ইথানল মানে এইটো CH3 CH2OH আৰু কি আছিলে কি মিথেন আছিলে মিথক্সিমিথেন মানে ইথাৰ হয় এইটো মিথক্সিমিথেন মানে এইটো CH3OCH3 well okay now this is there is an unpaired electron sorry lone pair of electrons okay now this is ethanol this is methoxymethane now you see that কি সুধিছে যে ethanol has higher boiling point than that of methoxymethane so in ethanol there is a hydrogen bonding because ONH is a hydrogen bond but in case of ether there is no hydrogen bond okay so if there is a hydrogen bonding then the boiling point will be কি higher তো গতিকে লিখিব পৰা যে in ethanol আনসাৰটো কৈছো মই ethanol has higher boiling point than ether methoxymethan মানে ইথাৰৰ কথাই কৈছে then methoxymethane because one second because ethanol which is an alcohol has hydrogen bonding while methoxymethane which is a কি এটা ইথাৰ হয় methoxymethane which is a ether has no hydrogen bonding so বাস হৈ গল অলৰেডি ৰিজনটো লিখিলৈ ন পৰা হাইড্ৰোজেন বন্ড ওকে সো গতিকে হাইড্ৰোজেন বন্ড থাকাৰ কাৰণে ইথানলে কি কৰিলে হায়াৰ বয়লিং পইণ্ট দেখালে আৰু মিথক্সিমিথেনে নেদেখালে হল বিকজ মিথক্সিমিথেন মানে ইয়াত অক্সিজেনৰ লগত কাৰ্বনৰ বন্ড হৈ আছে অক্সিজেনৰ লগত হাইড্ৰোজেনৰ বন্ড হৈ থকা নাই অক্সিজেনৰ লগত হাইড্ৰোজেন বন্ড ইজ এ অক্সিজেনৰ লগত হাইড্ৰোজেনৰ বন্ডটোৱে কি হৈছে এটা হাইড্ৰোজেন বন্ড ঠিক আছে ওকে ফাইন দিস ইজ দ্য আনসাৰ ওকে নাও ইউ সি দ্যাট নাও চোৱা চি নম্বৰটো চোৱা
Orthonitrophenol is more acidic than orthomethoxyphenol. Same concept. অলপ আগতে যোনটো ক'লো মই ইলেক্ট্ৰন ডনেটিং উইথড্ৰয়িং গ্ৰুপৰ কথা ক'লো যোনটো সেইটোৱে হয় চোৱা C নম্বৰ আনসাৰটো চোৱা চোৱা কি দিছে orthonitrophenol is more acidic than orthomethoxyphenol. Okay, ঠিক আছে চাও orthonitrophenol মানে এইটো ফিনল নাইট্ৰ গ্ৰুপ আছে orthonitrophenol আৰু orthomethoxyphenol. Orthomethoxyphenol methoxy মানে OCH3 এইটো ফিনল orthomethoxyphenol OCH3 ইয়াতে লন পেয়াৰ আছে এইবিলাকত হল ওকে ফাইন নাও ইয়াতে এটাই কনসেপ্ট আছে চোৱা এইটো ওভাৰঅল ফিনল দুইটাতেটো ফিনলই আছে ন বাকি জাস্ট ডিফারেন্স আছে এই গ্ৰুপটো হয় এই গ্ৰুপটোৰ ডিফারেন্স আছে আৰু আনসাৰটো তোমাৰ সেই গ্ৰুপটোৱে দিব since প্ৰথমে লিখি লবা যোনটো মই অলপ আগতে লিখাইছিলো since we know that electron donating group decreases the acidic strength while electron withdrawing group increases the acidic strength. Okay, ঠিক আছে so in these two molecules so in these two molecules so এই দুটা moleculeত nitro group is an electron withdrawing group এটো মনতে ৰাখিবা আৰু electron withdrawing group whereas methoxy group এটো methoxy is an electron donating বা releasing group electron donating বাস হৈ গল শেষ হল গতিকে নাইট্ৰো গ্ৰুপে ইলেক্ট্ৰন উইথড্ৰ কৰিলে বেনজিন ৰিঙৰ পৰা আলটিমেটলি প্ৰেসাৰটো O আৰু H ৰ মাজৰ বন্ডালত পৰিব দ্যাটস ওয়াই কি হ'ব দ্যাটস ওয়াই তোমাৰ হাইড্ৰোজেনটো ইজিলি তাৰ পৰা ওলাই যাব পাৰিব বাট ইন কেস অফ মিথক্সি মিথেন কি হ'ব মিথক্সি মিথেনত মিথক্সি গ্ৰুপটো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হয় গতিকে ইলেক্ট্ৰন ডনেটিং গ্ৰুপে তোমাৰ ইলেক্ট্ৰন উইথড্ৰ নকৰালৈকে O আৰু H ৰ মাজৰ বন্ডালত কোনো ধৰণৰ ইফেক্ট নাহে আৰু যেতিয়া H+ যদি ৰিলিজ নহয় তেতিয়াহ'লে তোমাৰ এসিডিক নেচাৰো নেদেখায় সেইকাৰণে এইটো লেছ এসিডিক হয় ঠিক আছে সো লিখি দিবা সো orthonitrophenol is more acidic than orthomethoxyphenol okay orthomethoxyphenol গতিকে চোৱা বস্তুবিলাক তোমালোকক মই কিমান ডিটেইলছত দি আছো ঠিক আছে তোমালোকে একো কষ্ট কৰিবই নালাগে জাস্ট তোমালোকে যদি ভিডিঅ'ছখিনি ভালকে চাই যোৱা ন তোমালোকৰ more than enough হয় ওকে তোমালোক ইমান ধুনীয়াকে লিখাই দিছো গতিকে তোমালোকে এইখিনি বস্তু ফ্ৰী অফ কন্টেন্ট পাই আছা ঠিক আছে গতিকে ভালকে তোমালোকে তাৰ সেইখিনি ইউটিলাইজ কৰিবা আৰু ৰিজাল্ট বিলাক ভালকে আনিবা ঠিক আছে আৰু শ্বেয়াৰ কৰিবা কি লাভ হ'ল আৰু তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যে তোমালোকৰ কিমান লাভ হৈছে বা কিমান সুবিধা হৈছে যে এই সিৰিজটো কন্টিনিউ হৈ থকাৰ কাৰণে ঠিক আছে আৰু শ্বেয়াৰ কৰিবা যদি কোনোবা নতুন আছা শ্বেয়াৰ কৰিবা চেনেলটো যিমান পাৰে সিমান মৰম দিবা আৰু 1K হোৱাৰ লগে লগে মই লাইভ আহিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু তেতিয়া আমাৰ কিবা টপিক বা চেপ্টাৰ থাকিলে আমি তেতিয়া পঢ়িব পাৰিম ঠিক আছে গতিকে সোনকালে যিমান পাৰে ইমান সোনকালে নিজৰ বন্ধু বান্ধৱী সকলোৰে সৈতে শ্বেয়াৰ কৰা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে কিবা নটিফিকেশন ইমিডিয়েটলি আহিলে তোমালোকে গম পাই যোৱা ঠিক আছে গতিকে এইটো ইম্পৰ্টেন্ট
নেক্সট কি আছিলে cyclohexanone forms cyanohydrine in good yield but 2,2,6 trimethyl cyclohexanone does not এইটো কি দিলে cyclohexanone forms cyanohydrine in good yield but 2,2,6 trimethyl cyclohexanone does not ঠিক আছে ওকে ঠিক আছে দেন এইটো কোৱেশ্চন কৰিম তাৰ আগতে মই বাকি কেইটা কৰাই লওঁ এবাৰ ঠিক আছে বাকি কেইটা পটাপট কৰাই লওঁ ঠিক আছে বাকি তোমাৰ ইয়াতে মেকানিজম আছিলে হল তাৰ আগতে মই 23 নম্বৰ কুৱেশ্চনটো কৰিলো যিহেতু 1 মাৰ্কৰ কুৱেশ্চন হয় গতিকে ফটাফট মই কৰি দিছো এইটো চোৱা কি কৈছে what will happen when vapor of 3 degree alcohol is passed over a copper at 573 Kelvin মানে 3 ডিগ্ৰী এটা এলকহল লবলৈ দিছে ঠিক আছে 3 ডিগ্ৰী যদি এটা এলকহল লোৱা কপাৰ দি দিয়া 3 ডিগ্ৰী এলকহল মই এটা এইটো লৈছো CH3C CH3 হল এইটো OH আৰু ইফালে থাকি গল CH3 এইটো কিমান ডিগ্ৰী এলকহল এইটো 3 ডিগ্ৰী এলকহল ইয়াক তুমি কপাৰৰ মাজেদি পাছ কৰিছা কপাৰ এট টেম্পাৰেচাৰ 573 কেলভিন ঠিক আছে তেতিয়াহ'লে তুমি কি পাবা কোৱাচোন মন কৰিবা এইটো এলকহলৰ চেপ্টাৰটোতে ধুনীয়াকে আছে যে ইয়াৰ পৰা এইটো তোমাৰ তেতিয়া ডিহাইড্ৰেচন ৰিয়েকচনে হ'ব তাৰমানে এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজত ডাবল বন আহিব নহলে এই কাৰ্বনটো আৰু তলৰ কাৰ্বনটোৰ মাজতো আহিব পাৰে যিকোনো এটা পৰা গলেই হ'ল গতিকে তোমাৰ তাত প্ৰডাক্ট আহিব CH3C ডাবল বন CH2 আৰু এইফালে আহি গ'ল CH3 গতিকে দিছ ইজ দা প্ৰডাক্ট হল ক্লিয়াৰ ওকে নাও তাৰপিছত আৰু কি আছে চাই লওঁ এবাৰ মেকানিজম এটা আছে সেইটো কৰি ল'ম বাৰু তাৰপাছত এই কনভাৰ্সন কেইটা মই দেখাই দিছো এবাৰ পটাপট কনভাৰ্সন কেইটা দেখাই দিছো তোমালোকক এচিটেল ডিহাইডৰ পৰা আইসোপ্ৰপানল বনাব লাগে এচিটেল ডিহাইড মানে এইটো CH3 C double bond OH this is acetal dehyde ইয়াৰ পৰা তুমি আইসোপ্ৰপানল বনাব লাগে চোৱা ইয়াতে কি দিবা তুমি ইয়াতে তুমি দিব লাগিব গ্ৰিগনাৰ্ড ৰিএজেন্ট MgBr হল এতিয়া ইয়াত যদি MgBr দিয়া আমি জানো গ্ৰিগনাৰ্ড ৰিএজেন্টৰ ৰিএকচন আমি অলৰেডি পঢ়ি আহিছো OMgBr আহে OMgBr আহিব আৰু এইফালে এটা CH3 আহিব আৰু এইফালে এটা হাইড্ৰোজেন আহিব ঠিক আছে নেক্সট তুমি ইয়াৰ লগত ওয়াটাৰ দি হাইড্ৰলাইসিস কৰি দিয়া এইটো এটা এডাক্ট হয় এইটো এডাক্ট হয় সবে জানা এইটো এডাক্ট হল না হাইড্ৰোলাইসিস কৰি দিলে কি পাবা CH3 COH হয় আৰু এইটোতো হাইড্ৰোজেন থাকিবই আৰু এইফালে কি থাকিব CH3 থাকিব আৰু সাইড প্ৰডাক্ট MgOH আহিব গতিকে এইটো কি হ'ব আইসোপ্ৰপানল এইটো আইসোপ্ৰপানল বুলি কয় মানে প্ৰপেন টু অলটোকে আইসোপ্ৰপানল বুলি কোৱা বুজিব পাৰিছা আইসোপ্ৰপানল ফিনলৰ পৰা 246 ট্ৰাইব্ৰমোফিনল বনাব লাগে গতিকে দিছ ইজ এ ফিনল ৰাইট দিছ ইজ এ ফিনল ওকে এইটো ফিনলৰ লগত যেতিয়া তুমি ব্ৰমিন দিবা ইন এক্সেছ ব্ৰমিন বিআৰটো দিবা যদি এক্সেছ এমাউন্টত দিয়া এক্সেছ এমাউন্ট বা ইয়াক 3 মোলাৰ বুলিও ক'ব পাৰা 3 মোলাৰ দিব লাগিব তুমি কিমান মোলাৰ দিবা 3 মোল হৈছে কিমান দিবা তুমি ইয়াক 3 মোল বিআৰটো দিলেও হয় গতিকে তুমি তেতিয়া কি পাবা জানানে তুমি তেতিয়া পাবা এইটো ফিনল হয় ফিনলৰ অৰ্থ আৰু পেৰা পজিশন এক্টিভেট থাকে গতিকে এইটো ফিনল ইয়াৰ অৰ্থ পজিশনত এটা বিআৰ আহিব ইয়াৰ পেৰা পজিশনত এটা বিআৰ আহিব ইয়াৰ অৰ্থ পজিশনত আকৌ এটা বিআৰ গতিকে এইটো হৈ গ'ল তোমাৰ এইটো চোৱা 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন 4 নম্বৰ কাৰ্বন 5 নম্বৰ কাৰ্বন 6 নম্বৰ কাৰ্বন গতিকে কি আহিব তোমাৰ তাত 2,4,6 ট্ৰাই ব্ৰমো ই ফিনল হ'ব ট্ৰাইব্ৰমো ফিনল নাও ইথানল টু ক্লোৰোফৰ্ম ইথানলৰ পৰা ক্লোৰোফৰ্ম কেনেকে বনাবা চোৱা ইথানল মানে এইটো C2H5OH হল ইয়াৰ লগত যদি তুমি কপাৰ দিয়া কপাৰ দি পেলাই যদি 300 ডিগ্ৰী সেন্টিগ্ৰেড দিয়া তেতিয়াহ'লে ই ৰিডিউস হৈ পেলাই কলে যাবগে CH3CHO এলডিহাইড হ'ব দেন তুমি ইয়াৰ লগত যদি ক্লোৰিন দি দিয়া Cl2 দিয়া ইন দা প্ৰেজেন্স অফ এ বেস ঠিক আছে তেতিয়াহ'লে তুমি কি পাবা জানানে CHCl3 পাবা দিস ইজ দা কনভাৰ্সন হল গতিকে এটা আমাৰ কনভাৰ্সন আমি কৰিলো অলৰেডি গতিকে ভালকে বস্তুটো তোমালোকে চাব লাগিব দেই ভালকে বস্তুটো তোমালোকে চাব লাগিব হ'বনে বাৰু পাৰিবা নিশ্চয় পাৰিবা তোমালোকে কৰিব হয় নিশ্চয় পাৰিবা কৰিব গতিকে এইকেইটা কনভাৰ্সন তোমালোকে চাবা ভালকে হৈছে এইকেইটা কনভাৰ্সন তোমালোকে ভালকে চাবা হৈছেনে লিখাখিনি ঠিকে আছে তোমালোকে বুজিব পাৰিছা হয় ওকে ভালকে চাব লাগিব দেই বস্তুখিনি বুজি পাই গলে তোমালোকৰ সব বস্তু হৈ যাব ধুনীয়াকে হল
নেক্সট এইটো কোৱেশ্চন কৰি লওঁ ডি নম্বৰ কোৱেশ্চনটো কৰি দিছো ডি নম্বৰটো এইটো কোৱেশ্চন কৰি দিওঁ ডি নম্বৰ ক'ত গ'ল এ বি চি ডি নম্বৰটো ইয়াত আহিব ডি নম্বৰ দেখিছা অৰ্গেনিক বস্তু কিমান বস্তু চাব লাগে হয় গতিকে চোৱা তোমালোকৰ কাৰণে একদম ধুনীয়াকে বস্তুবিলাক ডিছকাছ কৰি দিছো গতিকে তোমালোকে বস্তুটো ভালকে চাবা মৰম দিবা চেনেলটো যিমান পাৰা সিমান মৰম দিবা আগুৱাই লৈ যাবা যাতে মই এটা আমি অসমখনত যাতে ধুনীয়া এটা কেমেষ্ট্ৰিৰ দপদপনি বনাই ৰাখিব পাৰো ঠিক আছে গতিকে চাইক্লোহেক্সানোন চাইক্লোহেক্সানে বেনজিন নহয় চাইক্লোহেক্সানোন মানে এইটো হল ইয়াৰ লগত যদি তুমি HCN দিয়া ঠিক আছে তেতিয়াহ'লে তুমি কি পাবা জানানে ডাবল বন্ডটো ব্ৰেক হয় ডাবল বন্ডটো ব্ৰেক হৈ গ'লে তুমি এফালে পাবা তুমি ইয়াতে দুটা বস্তু পাবা এটা CN লাগি যাব এফালে OH আহি যাব হল চাইনোহাইড্ৰিন বুলি যাক কোৱা হয় দেন তাৰপিছত তুমি যদি তুমি এইটো চাইক্লোহেক্সানোনটো ইয়াতে তাৰপিছত আছে তোমাৰ এইটো মিথাইল গ্ৰুপ CH3 এটা ইয়াত আহিব এটা CH3 ইয়াত আহিব হল নেক্সট এটা CH3 ইয়াত আহিব এইকেইটা আমাক কৈ দিছিলে দিবলৈ দেন তুমি ইয়াক যদি HCN ৰ লগত ৰিয়েকশ্যন কৰোৱা তেতিয়াহ'লে দেয়াৰ উইল বি নো ৰিয়েকশ্যন বুজিছে নো ৰিয়েকশ্যন কোৱেশ্চনটো কি আছিলে 2,2,6 ট্ৰাইমিথাইল চাইক্লোহেক্সানোন ডাজ নট এক্সিষ্ট ঠিক আছে চোৱা এতিয়া কোৱেশ্চনটো লিখিবা ডিউ টু দ্য প্ৰেজেন্স অফ আনসাৰটো হ'ল ডিউ টু দ্য presence of 3 methyl group 3 methyl group at alpha position nucleophilic HCN ৰ পৰা কি এটো নিউক্লিওফাইল নহয় জানো নিউক্লিওফাইলে যাব নিউক্লিওফিলিক attack of CN minus ions does not occur but this steric hindrance মানে খুন্দা খাই থাকে যে this steric hindrance is absent in cyclohexanone hence কি CN minus attack CN minus মানে এটা নিউক্লিওফাইল হয় CN minus attack occurs সোনকালে হয় হেতু কাৰণে occurs quickly hence cyclohexanone cyanohydrin is obtained in good yield মানে ইয়াতে চোৱা ইয়াতে CST আছে ইয়াতো CST মানে ইয়াতে অভাৰ ক্ৰাউডেড হৈ আছে অভাৰ ক্ৰাউডেড হৈ থকাৰ কাৰণে এই CN মাইনাস যোনটো নিউক্লিওফাইল আছে এই নিউক্লিওফাইলটো আহি পেলাই এই কাৰ্বনটোক এটেক কৰিব পৰা নাই এই কাৰ্বনটোক যদি এটেক কৰিব নোৱাৰে তেতিয়াহ'লে তোমাৰনো কো চাইনোহাইড্ৰিনডাল ফৰ্মেশ্যন হ'ব হয়নে নাই এইটো চাইনোহাইড্ৰিন দিছ ইজ চাইনোহাইড্ৰিন বাট ওপৰৰ যোনটো আছে ওপৰতো নৰ্মেল এটা চাইক্লোহেক্সানোনে হয় এইটো চাইক্লোহেক্সানোন এইটো এটা চাইক্লোহেক্সানোন হয় নৰ্মেল চাইক্লোহেক্সানোন ইয়াৰ চাৰিওফালে কি আছে হাইড্ৰোজেনে আছে গতিকে ইয়াতে যোনটো CN মাইনাস নিউক্লিওফাইল আছে সেই নিউক্লিওফাইলটো আহি পেলাই এই কাৰ্বনটোক ইজিলি এটেক কৰিব পাৰিব আৰু সেইকাৰণে তুমি এইটো প্ৰডাক্ট পাবা বাট ইয়াতে নো ৰিয়েকশ্যন বিকজ ইয়াতে এই নিউক্লিওফাইলটোৱে জেগাই নাপালে এটেক কৰিবৰ কাৰণে গতিকে সি তোমাক প্ৰডাক্ট নিদিয়ে নাও মুভ অন টু দ্য লাষ্ট কুৱেশ্যন এটা মেকানিজম আছিলে ৰাইট দ্য মেকানিজম অফ reaction of HI hydrogen iodide with methoxymethane 2 মাৰ্ক দিছে আনসাৰটো মই কৰি দিছো 16 নম্বৰ আনসাৰ 16 ৰ আনসাৰ কৰি দিছো
হল মেকানিজম ফাৰ্ষ্ট মেকানিজম ষ্টেপ 1 আহিব ডাইৰেক্ট কৰিছো মই ষ্টেপ 1 আহিব কি জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন জেনাৰেশ্যন অফ অক্সোনিয়াম আয়ন এতিয়া কেনেকে তুমি জেনাৰেট কৰিবা অক্সোনিয়াম আয়ন চাই লোৱা CH3 মিথক্সি মিথেন ন গতিকে এইটো মিথক্সি মিথেনেই হয় হল প্লাস হাইড্রোজেন আয়োডাইড দি দিয়া হাইড্রোজেন আয়োডাইড দি দিয়াৰ লগে লগে তুমি কি পাবা CH3O এফালে H আহি যাব মানে এটো প্লাস চার্জ পাই যাব আৰু এফালে তো CH3 এটা আছে লগতে কি ৰিলিজ হ'ব I মাইনাস ৰিলিজ হ'ব ঠিক আছে হল I মাইনাস ৰিলিজ হ'ব নাও আহি গল স্টেপ 2 স্টেপ 2 স্টেপ 2 আহিবা স্টেপ 2 কি হ'ব নিউক্লিওফিলিক অ্যাটাক অন nucleophilic attack on oxonium ion nucleophilic attack on oxonium ion কেনেকে কি আহিব সোয়া I মাইনাস এতিয়া I মাইনাস তো আগতে বাহিৰ হৈছিল এটো তো এটা নিউক্লিওফাইল হিচাপে আছে ন নিউক্লিওফাইল মানে কি যত নেগেটিভ চার্জ থাকিব দেন এটো তো তোমাৰ আছিল OH এটো প্লাস হয় দেন এটো CH3 হয় হল ওকে নাও এতিয়া ইয়াতে কি হ'ব ইয়াতে তোমাৰ SN2 মেকানিজম হ'ব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হয় ইয়াতে এই বন্ডটো ব্রেক হ'ব হল এটো বন্ড ব্রেক হ'ব হল এই বন্ডটো যেতিয়া ব্রেক হ'ব এই নিউক্লিওফাইলটো এই কার্বনটো পজিটিভ চার্জ পাব আৰু এই বন্ডটো এনেকে ব্রেক হলে এই অক্সিজেনটো নেগেটিভ চার্জ পাব তাৰ মানে এই নেগেটিভ যোনটো আয়োডাইড আছে নিউক্লিওফাইলটো এই কার্বনক অ্যাটাক কৰিব তাৰ মানে তুমি পাবা CH3I প্লাস আৰু তোমাৰ তাত কি আহি যাব CH3OH আহি যাব বিকজ এতিয়া অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজৰ বন্ডটো ষ্টেবল হৈ গল কিয়নো অক্সিজেনে নেগেটিভ চার্জ ধৰি নাৰাখে হল গতিকে অক্সিজেনে পজিটিভ চার্জ ধৰি নাৰাখে গতিকে তাক মই হেনু নিউট্ৰেলাইজ কৰিবৰ কাৰণে এই কাৰ্বন আৰু অক্সিজেনৰ মাজৰ বন্ডডাল মই ব্ৰেক কৰাটো জৰুৰী আছিল হল ওকে হল এটো আছিল তোমাৰ মেকানিজম হল এটো মেইন মেকানিজম আছে এটো মেকানিজম একচুয়াল এতিয়া যদি তোমাক কেনেবাকে কৈ দিয়ে যে এলকাইল হেলাইড যোনটো হাইড্ৰোজেন আয়োডাইড আছে সেইটো যদি তুমি এক্সেছত লোৱা এটো যদি এক্সেস কন্ডিশনত লৈ লোৱা কি হ'ব তেতিয়া এটো ইথাৰৰ লগত আছিল যদি ইফ HI হাইড্ৰোজেন আয়োডাইড ইন এক্সেস এটো যদি এক্সেছত লোৱা তেতিয়া হলে তুমি কি পাবা চোৱা কি পাবা এটোৰ কথা কৈছো মই এটোৰ পাছৰ স্টেপটো মানে স্টেপ 3 এটো স্টেপ 3 দেই স্টেপ 3 হ'ব CH3OH হল ইয়াতে এটো লোন পেয়াৰ আছে ঠিক আছে প্লাস হাইড্ৰোজেন আয়োডাইড হল ইয়াতে হ'ব প্ৰটোনেশন ইয়াতে হ'ব প্ৰটোনেশন তাৰ মানে তুমি পাবা CH3OH এফালে এটা H তাৰ মানে এটো প্লাস চার্জ আহিব আৰু আয়োডাইড ৰিলিজ হ'ব দিস ইজ এ নিউক্লিওফাইল নাও এই নিউক্লিওফাইলটো আকৌ আহি অ্যাটাক কৰিব এবাৰ তোমাক প্লাস CH3O এফালে H আহি গল এফালে H আহি গল এটো প্লাস আহি গল তাৰ মানে এতিয়া আকৌ অপচন নাই এটো ভাঙিবই লাগিব হয় এটো ভাঙিবই লাগিব এটো ভাঙিলে এটো ইয়াক অ্যাটাক কৰিব গতিকে তোমাৰ তাত কি আহিব এটো SN2 মেকানিজম ফলো কৰিছে তাৰ মানে তোমাৰ তাত আহিব এলকাইল আয়োডাইড CH3I প্লাস ওয়াটাৰ ৰিলিজ হৈছে দিস ইজ দা মেকানিজম ওকে দিস ইজ দা মেকানিজম গতিকে এখিনি আছিল আজি আমাৰ এই ভিডিওটোত তোমালোকে আশা কৰো তোমালোকে সকলোৱে ভাল পাইছা আৰু সকলোৰে কনসেপ্টবোৰ ক্লিয়াৰ হৈছে ঠিক আছে গতিকে ভালকে তোমালোকে নোট ডাউন কৰি লবা ঠিক আছে আৰু নুবুজাটো কমেন্ট সেকশনত সুধিবও পাৰিবা আৰু মই ভিডিওটোৰ ডেসক্ৰিপশন বক্সতে মই এটা টেলিগ্ৰাম চেনেল খুলি ৰাখিছো ক্ৰিস্টেল ক্লিয়াৰ ডিবি স্যাৰ বুলি গতিকে তোমালোকে আশা কৰো তোমালোকে যিমানখিনি ভিডিওটো চাবা যোনখিনি একচুয়াল ষ্টুডেন্ট যোনখিনি ভালকে মই ফলো কৰি আছা সিৰিয়াসলি কনসিস্টেন্টলি গতিখিনি ভালকে জয়েন কৰিবা পৰীক্ষাও আহি আছে যেহেতু গতিকে কাৰোবাৰ কিবা ডাউট থাকিলে এনিথিং তোমালোকে মোক সুধিব পাৰিবা ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা ঠিক আছে গতিকে ইয়াকে কৈ আজি ভিডিওটো ইমানতে সমাপ্ত মাৰিছো আৰু যদি কোনোবা পুনৰবাৰ কৈছো আৰু যদি কোনোবা অলৰেডি আছা নতুন ষ্টুডেন্ট বা কোনোবা নতুন ভিউৱাৰ্স যদি আহিছা সকলোৱে চেনেলটো মৰম দিবা সাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন কিবা টপিক আহিলে লগে লগে তোমালোকৰ হাতত যায় আৰু ইমানখিনি আগুৱাই নিয়াৰ কাৰণে তোমালোকক ধন্যবাদো থাকিলে পুনৰবাৰ ঠিক আছে গতিকে আশা কৰো আৰু অলপ আগুৱাই লৈ যাবা আৰু মই তোমালোকৰ কাৰণে ভাল ভাল কাম কৰি যাম বুলি মই তোমালোকক কথা দিছো ঠিক আছে গতিকে ইয়াকে কৈ আজি ভিডিওটো ইমানতে সমাপ্ত মাৰিছো থ্যাংক ইউ সো মাচ এভৰিওয়ান বাই বাই